নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অশান্ত বাংলাদেশ আৰু বাংলাদেশ সীমান্তত এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে সকলো দিশে বাংলাদেশত কেনেকুৱা অৱস্থা আমি দেখুৱাই গৈছে আৰু এই মুহূৰ্তত বিগ আপডেট এটো যে যিকোনো মুহূৰ্তত বাংলাদেশত যিটো পৰিবেশ সেই পৰিবেশলৈ লক্ষ্য কৰি বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ পাছতে বিএছএফ মুতায়ন কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে আৰু শেহতীয়া খবৰ আমি লাভ কৰিছো যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কন্যা এবাৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আৰু তাৰ বাবে যুঁজা চলিছে বুলি জানিব পৰা গৈছে শেহতীয়া বিগ আপডেট এই মুহূৰ্তত বাংলাদেশৰ পৰা আমি জনাব বিচাৰিছো অশান্ত বাংলাদেশত হাহাকাৰ অৱস্থা আৰু ইয়াৰ মাজতে সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে বিএছএফ মুতায়ন কৰিবলগীয়া হৈছে সীমান্তত বৰ্তমান অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল ৰাওনা হৈছে বুলি শেহতীয়া বিগ আপডেট আমি লাভ কৰিছো ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকৰ বাবে বৰ্তমান সময়ত সেফগাৰ্ড দিয়া হৈছে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰা হৈছে সীমান্তত বাংলাদেশত ভংগ হ'ল জাতীয় সংসদ আৰু ইয়াৰ লগে লগে এতিয়া পৰৱৰ্তী কি হ'ব তাক লৈ সকলোৱে চৰ্চা অব্যাহত ৰাখিছে সমগ্ৰ ভাৰতবৰ্ষত এই বিষয়টোক লৈ বিশেষকৈ চৰ্চা অব্যাহত আছে কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক আৰু যিকোনো মুহূৰ্তত খালেদা জিয়াক বৰ্তমান সময়ত কেনেধৰণে তেওঁলোকে চৰকাৰ গঠন কৰিব তাক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী এই সকলো কাৰামুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শেহতীয়া আপডেট এটো যে যিসকল ছাত্ৰ ছাত্ৰী প্ৰতিবাদ কৰিছিল তেওঁলোকক বৰ্তমান সময়ত কাৰাগাৰত দিয়াৰ ব্যৱস্থা কৰা হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ দিশে বৰ্তমান বাংলাদেশ ভাৰততো বাংলাদেশৰ পৰিৱেশক লৈ জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছিল এই সন্দৰ্ভত ভাৰততো আলোচনা কৰা হৈছে ভাৰত চৰকাৰে আলোচনা কৰিছে এই সন্দৰ্ভত ভাৰত বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰা হৈছে এই সন্দৰ্ভত চৰকাৰে বিশেষকৈ বৈঠকৰ আহ্বান কৰিছে সীমান্ত সিল কৰি বন্ধ কৰি দিয়া হৈছে আমদানি ৰপ্তানি কাৰণ পৰিস্থিতি অতি ভয়ংকৰ আৰু সেই ভয়ংকৰ পৰিৱেশ আমাৰ ভাৰত সীমান্তত যাতে নাপায় সেই তাৰ বাবে ব্যৱস্থা কৰা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা কৰিমগঞ্জ সীমান্তত বৰ্তমান সময়ত বিএছএফ মুতায়ন কৰা হৈছে বৃদ্ধি কৰা হৈছে অধিক শক্তি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতৰ নাগৰিক বাংলাদেশলৈ অহা যোৱাক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে এই সময়ছোৱাত পাৰিলে বাংলাদেশ ভ্ৰমণ নকৰিব আৰু বাংলাদেশত যিসকল আছে তেওঁলোকে বৰ্তমান ভাৰত অভিমুখে আহিব পৰা নাই বাংলাদেশৰ বৰ্তমান পৰিস্থিতিত আতংকিত হৈ পৰিছে সকলোবোৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোক এই মুহূৰ্তত আতংকিত হৈ আছে ভাৰত বাংলাদেশ সীমান্তৰ প্ৰতিগৰাকী লোক আতংকিত হৈ আছে গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে সেনাৰ দল প্ৰতিগৰাকী সেনা জোৱানে বৰ্তমান সময়ত সীমান্তত সেফগাৰ্ড দি ৰাখিছে প্ৰতিগৰাকী লোকৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে বৰ্তমান নজৰ ৰাখিছে অগ্নিগৰ্ভা বাংলাদেশত বৰ্তমান সময়লৈকে যদি আমি চাওঁ তেনেহ'লে এই প্ৰতিবাদ কালতে 300ৰো অধিক লোকৰ মৃত্যু হ'ল আৰু শেহতীয়া আপডেট আমি ইতিমধ্যে জনাই গৈছোঁ কালি যিটো পৰিৱেশৰ সৃষ্টি হৈছিল কাৰাগাৰত বন্দী হৈ থকা আতংকবাদীক মুকলি কৰি দিয়া হৈছিল আৰু ইয়াৰ পাছৰ পৰিৱেশ সকলোৱে দেখিছিল মুঠৰ ওপৰত হাসিনা সিংহে পলায়ন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু ইয়াৰ পাছত এনেধৰণে এতিয়া অগ্নিগৰ্ভা বাংলাদেশৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তত মুতায়ন কৰা হৈছে সেনাবাহিনী হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰত বাংলাদেশ সীমান্তত আৰু বৰ্তমান সময়ত শেখ হাসিনা ভাৰততে আছে কিন্তু ভাৰতবৰ্ষৰ পৰা শেখ হাসিনা বেলেগ ঠাইলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমান সময়ত শেখ হাসিনা ভাৰতত আছে কিন্তু ভাৰতৰ কোনটো প্ৰান্তত শেখ হাসিনা আছে তাক লৈ কোনো স্পষ্টীকৰণ কোনেও দিব পৰা নাই শেখ হাসিনাই যাত্ৰা কৰা বিমানখন বাংলাদেশলৈ ঘূৰি গ'ল কিন্তু শেখ হাসিনা বৰ্তমান সময়ত ভাৰতৰ কোনটো প্ৰান্তত আছে স্পষ্টভাৱে কোনেও ক'ব পৰা নাই আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে এই কথা উল্লেখ কৰিছিল যে শেখ হাসিনা ভাৰতবৰ্ষত আছে আৰু ভাৰতৰ পৰা তেওঁ হয়তো গুচি যাব আজিৰ ভিতৰতে হয়তো শেখ হাসিনা ভাৰত এৰিব কিন্তু ভাৰত এৰি শেখ হাসিনা ক'লৈ যাব সেই কথাও বৰ্তমানলৈকে গম পোৱা নাই মুঠৰ পৰা চৰকাৰ এতিয়া সলনি হ'ব বাংলাদেশত আৰু তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কন্যাই এতিয়া প্ৰধানমন্ত্ৰী পদৰ বাবে যুঁজা চলাইছে বুলি জানিব পৰা গৈছে যিকোনো পৰিস্থিতি এইফালে মোকাবিলা কৰিবলৈ আমাৰ সেনাৰ দল সাজু হৈ আছে কাৰণ বাংলাদেশৰ যিটো অগ্নিগৰ্ভা পৰিৱেশ সেই পৰিৱেশৰ পাছত আমাৰ ভাৰতবৰ্ষত যাতে কোনো প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সেনাবাহিনীসকলে বৰ্তমান সময়ত দৃষ্টি ৰাখিছে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাংলাদেশৰ পৰিস্থিতি আৰু বাংলাদেশৰ এই পৰিস্থিতি কিয় হৈছিল সকলোৰে হয়তো মনত আছে যিহেতু বিশেষভাৱে বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিছিল আৰু ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল শেখ হাসিনা চৰকাৰৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত হোৱা সেই খণ্ডযুদ্ধৰ বাবে কাৰফিউ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে যেতিয়া 30% আসন সংৰক্ষণ কৰিছিল চৰকাৰে আৰু ইয়াৰ পাছতে যিহেতু তেওঁলোকে এই পৰিৱেশৰ সৃষ্টি কৰিছিল প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল চৰকাৰৰ সিদ্ধান্ত সলনিৰ বাবে ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল কিন্তু ইয়াৰ পাছতে ন্যায়ালয়ে কোনো ধৰণৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল শেখ হাসিনা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু তাৰ পাছতে বিশ্ববিদ্যালয় পুনৰ আন্দোলন বিয়পি পৰিছিল আৰু সেই আন্দোলন জুলাই মাহৰ পৰা এই আগষ্টলৈকে চলিলে সম্পূৰ্ণ এক মাহ এই আন্দোলন চলি থাকিলে
আৰু শেখ হাছিনা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদখনে সম্পূৰ্ণৰূপে বাংলাদেশৰ চৰকাৰেই সলনি কৰি দিলে কাৰণ এই ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰতিবাদ কৰিলে তেওঁলোকে কৈছে যে হয়তো মাৰিম নহ'লে মৰিবলৈ একো ভয় নাই আমি বুকু পাতি দিছোঁ গুলিয়াই দিয়ক বুলি কৈ তেওঁলোকে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদৰ সময়ছোৱাত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সকলোৱে দেখিছিল 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী কাৰাগাৰলৈ যাবলগীয়া হ'ল 2000-3000 ল'ৰা ছোৱালীয়ে আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল কাৰোবাৰ হাত ভাঙিলে কাৰোবাৰ ভৰি ভাঙিলে কোনোবা অগ্নিদগ্ধ হ'ল মুঠৰ ওপৰত হাহাকাৰময় পৰিৱেশ আৰু একমাত্ৰ সেই চাকৰিৰ সংৰক্ষণক লৈয়ে এই সমগ্ৰ পৰিৱেশৰ সৃষ্টি হ'ল আৰু এই সিদ্ধান্ত যদি চৰকাৰে সলনি কৰিলে হয় হয়তো কেতিয়াও এনেকুৱা পৰিৱেশৰ সৃষ্টি নহ'লে হয় শেখ হাছিনা চৰকাৰে যিটো অহংকাৰৰ ৰূপত ছাত্ৰ ছাত্ৰীসকলৰ দাবীসমূহ নামানি নিজৰ দাবীত অটল হৈ থাকিলে আৰু তাৰ ফলত আজি সম্পূৰ্ণ গাদিচ্যুত হ'বলগীয়া হ'ল শেখ হাছিনা আজি পলাবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল নিজৰ দেশ এৰি পলায়ন কৰিবলগীয়া হ'ল ভাবক নিজৰ দেশ এৰি এগৰাকী প্ৰধানমন্ত্ৰী পলায়ন কৰাৰ ঘটনা হয়তো ইতিহাসত লিপিবদ্ধ হ'ব শেখ হাছিনা পলাবলগীয়া হ'ল কালি তেওঁ কেনেধৰণে পলায়ন কৰিছিল তেওঁৰ বিমানখন যেতিয়া উৰা মাৰিছিল তাৰ পাছতে সমগ্ৰ দৃশ্যবন্দী হৈছিল ছ'চিয়েল মিডিয়াত সকলোবোৰ দৃশ্য ভাইৰেল হৈ পৰিছিল শেখ হাছিনা পলায়ন কৰা সেই দৃশ্যটোৰ পাছত সকলো সমগ্ৰ বিশ্বজুৰি বিষয়টোলৈ চৰ্চা হৈছে আৰু শেখ হাছিনা বৰ্তমানে ভাৰতত আছে আৰু ভাৰতত শেখ হাছিনা থকাটো কিন্তু ভাৰতবৰ্ষৰ আৰ্থিকভাৱে বৰ বেছি ভাল লক্ষণ নহয় কাৰণ যিকেইগৰাকী আতংকবাদী কালি জেলৰ পৰা মুকলি কৰি দিয়া বাংলাদেশের রাজধানী ঢাকার রাজপথ থেকে বলছে আজ শেখ হাসিনার সঙ্গে কথাবার্তার মধ্য দিয়ে এখানে হাজার আমি এখন সেই রাজপথে নেমে আসা সবাই রাজপথে নেমেছে আমরা অনেক দিনের সাধনা ছিল যে হাসিনা তাই কেন বলবো আল্লাহর রহমত হয়েছে উনি নেমে গেছেন এখন বাংলাদেশটা কেমন বাংলাদেশ চান আপনারা আলহামদুলিল্লাহ যাতে সব মুক্তি